বাহিৰত বিজুলী আৰু ডাঙৰ বৰষুণ দি আছিল। সময় তেতিয়া প্ৰায় আবেলি 5 বাজি গৈছিল। গৰম গৰম পকৰি খাই মই মোবাইলটোকে চাই আছিলোঁ। তেনে সময়তে ঘৰৰ দুৱাৰ বেলটো বাজি উঠিল। অলপ সময় মই মনে মনে দুৱাৰখনৰ ফালে চাই আছিলোঁ। এইবাৰ পুনৰ দুৱাৰখনত টক টক শব্দ শুনিবলৈ মই পালোঁ। তেতিয়া মই ছেফটি চেইনডাল লগাই দুৱাৰৰ ফাকেৰে জুমি চাওঁ। দুৱাৰৰ সন্মুখত এটা বহুত ধুনীয়া ডেকা ল'ৰা ৰৈ আছে। বৰষুণত আধাতে তাৰ চুলিখিনিৰে আঙুলিৰে পানী আঁতৰ কৰিবলৈ চেষ্টা কৰি আছিল। ল'ৰাটোৰ বয়স প্ৰায় 27-28 বছৰমান হ'ব। মোৰ সেই সময়ত বহুত ভয় লাগিছিল, কাৰণ মই সেই সময়ত ঘৰত অকলে আছিলোঁ। সেইদিনা ঘৰত দাদা বৌহঁত কোনোৱেই নাছিল। মোৰ মা দেউতা মই সৰু হৈ থাকোঁতেই ঢুকাইছে। সেইকাৰণে দাদা আৰু বৌৱে মোৰ অভিভাৱক আছিল। মোৰ বাবেই দাদাই বহুত সোনকালে বিয়া কৰাইছিল, যাতে মই জীৱনত কষ্ট নাপাওঁ। শাওণ মাহৰ শেষৰটো সোমবাৰ হোৱাৰ বাবে দুয়োৱে শিৱ মন্দিৰলৈ গৈছিল। শাওণ মাহত মন্দিৰত এনেও বহুত মানুহ হয়। মন্দিৰৰ পৰা দুয়ো পেহীৰ ঘৰলৈ যাব বুলি মোক কৈ গৈছিল। আচলতে পেহীৰ ঘৰলৈ যোৱাটো বাহানাহে। মোৰ বাবে পেহীয়ে ল'ৰা এটা চাইছিল। সেই বিষয়ে কথা পাতিবৰ বাবে বিশেষকৈ তেওঁলোকে তালৈ গৈছে। মই দুৱাৰ ফাকেৰে জুমি থকা দেখি ল'ৰাটোৱে সুধিলে, মালা বাইদেউ ঘৰত নাই নেকি? তাৰ মুখত মোৰ বৌৰ নাম শুনি মই জানিব পাৰিছিলোঁ যে ই বৌৰ কোনোবা সম্বন্ধীয় হ'ব। মই লাহেকৈ তেতিয়া দুৱাৰখন খুলি দিলোঁ। বৌহঁত মন্দিৰলৈ গৈছে, পাবহি অলপ পিছতে। সি তেতিয়া মিচিকিয়া হাঁহি এটা মাৰি ক'লে যে ইয়াতে ৰখাই থবা নেকি? মালা বাইদেউ নথকাৰ বাবে তুমি বহিবলৈও নিদিবা নেকি মোক? সেইটো সময়ত মই বাহিৰতে থিয় হৈ তেওঁৰ লগত কথা পাতি আছিলোঁ। সেই সময়ত ল'ৰাটো একেবাৰে জুৰুলি জুপুৰি হৈ তিতি আছিল। তাৰপিছত মই গামোচা এখন আনি তেওঁৰ হাতত দিলোঁ আৰু লগতে সুধিলোঁ যে আপুনি বৌক কেনেকৈ চিনি পায়? মই ঘৰত অকলেহে আছোঁ, সেইবাবে। মোৰ কথাটো তেতিয়া শেষ হোৱাই নাছিল। সি লগে লগে মোক ক'লে যে মালাবা মোৰ জেঠাইৰ ছোৱালী। বাৰ বিয়াত মই চাকৰিত নতুনকৈ জইন কৰিছিলোঁ, সেইবাবে মই আহিবলৈ নোৱাৰিলোঁ। এতিয়া এইখন চহৰত মোৰ এটা কাম থকাৰ বাবে ভাবিলোঁ যে মালাবাক লগ কৰি মাত এষাৰ দি যাওঁ। বৰষুণৰ বাবে মোৰ ট্ৰেইনখন মিছ হৈ গ'ল। কাইলৈ দিনৰ 8 বজাতহে মোৰ ট্ৰেইনখন আছে। সি তেতিয়া ক'লে যে মই ৰাতি থাকিবলৈ হোটেল এখন বিচাৰি যাওঁ। বা আহিলে ক'বা যে ৰাহুল আহিছিল বুলি। সেইটো সময়ত সি নিৰাশ মনে যাবলৈ খোজ লৈ আছিল। মই ভাবিলোঁ বৌৰ জেঠাইকৰ ল'ৰা। বৌ আহি যদি গম পায় সি বাইকৰ ঘৰখন থাকোঁতে হোটেল ভাড়া কৰি আছে, তেতিয়া সেইটো জনাৰ পাছত বৌৱে মোক বহুত বেয়া পাব। সেইবাবে মই লাহেকৈ মাত লগালোঁ, শুনকচোন আপুনি। এতিয়া সি যেন মই মতালৈকেহে অপেক্ষা কৰি আছিল। মই মতাৰ লগে লগে সি ক'লে। মই ক'লোঁ বৌহঁত আহি পাবহিয়ে এতিয়া, আপুনি ইয়াতে অলপ থাকিবলৈ পাৰিব। তেতিয়া মই দাদাৰ কাপোৰ এযোৰ দি তেওঁক ক'লোঁ যে সেই ৰুমটোলৈ গৈ আপুনি কাপোৰটো সলাই লওক। সি এতিয়া মোৰ কথামতেই তিতা কাপোৰবিলাক সলাই দাদাৰ কাপোৰযোৰ পিন্ধি ৰুমৰ পৰা ওলাই আহিছিল। এতিয়া মই গৰম গৰম দুকাপ চাহ লৈ তেওঁৰ ওচৰলৈ আহিছিলোঁ। সঁচাকৈ ইমান ধুনীয়া ফিগাৰ এটা ল'ৰা, চালে চাই থাকিবলৈ মন যায়। এতিয়া মই থৰ লাগি তেওঁলৈকে চাই আছিলোঁ। সি মোক হেল্ল' হেল্ল' বুলি দুবাৰমান মতাৰ পাছতহে মোৰ জ্ঞানটো ঘূৰি আহিছিল। মই বৰ লাজ পাইছিলোঁ। তাৰ ওচৰত এইদৰে ধৰা পৰি যাম বুলি মই ভবাই নাছিলোঁ। মই তাৰ হাতত চাহৰ কাপটো দি ৰুমৰ পৰা ওলাই আহোঁ। সি চাহৰ কাপটো হাতত লৈ মোৰ পিছে পিছে টিভি ৰুমলৈ সোমাই আহি চোফাতে বহি পৰিলি। সেইটো সময়ত বাহিৰত ধাৰাসাৰ বৰষুণ দি আছিল। মাজে মাজে বিজুলী ঢেৰেকনিৰ শব্দই পৰিৱেশটো আৰু নিৰ্জন কৰি তুলিছিল। লাহে লাহে এনেকৈ এতিয়া সন্ধিয়া নামি আহিছিল। তেনেতে মোৰ মোবাইলটো বাজি উঠিল আৰু সিটো মূৰৰ পৰা দাদাই ক'লে যে মধু, বৰষুণ বহুত ডাঙৰকৈ দি আছে। আজি আমি যাব নোৱাৰিম। তই আজি মালতীক তোৰ লগতে থাকিবলৈ কবি। কাইলৈ ৰাতিপুৱাই আমি ঘৰ গৈ পামগৈ। দাদা বৌ নাহে বুলি কোৱাত মোৰ বুকুখন ধপ ধপকৈ কঁপিবলৈ ধৰিছিল। ইফালে অচিনাকি ল'ৰা এটাও ঘৰখনত আছে। সময় তেতিয়া 8 বাজিছিল। সি মোবাইল চাই আছিল তেতিয়া। মই তেতিয়া মালতী বাইক সুধিলোঁ যে বাই, কিটচেনত কিবা কৰি দিব লাগিব নেকি মই? তাই ক'লে যে নালাগে, তুমি আলহীৰ লগতে কথা পাতি থাকা। মই চোফাখনৰ কাপোৰবোৰ ধুনীয়াকৈ পাৰি ধান ঠিক কৰি আছিলোঁ। তেনেতে সি মোক ক'লে যে মালাবাহঁত আজি নাহে নেকি? মই তেতিয়া লাহেকৈ ক'লোঁ, বৰষুণ দি থকাৰ বাবে পেহীৰ ঘৰতে থাকিব তেওঁলোকে। এইমাত্ৰ তেওঁলোকে মোলৈ ফোন কৰিছিল। সি মোৰ কথা শুনি তাৰ মোবাইলটো অফ কৰি মোৰ একেবাৰে কাষ চাপি আহিছিল আৰু ক'বলৈ ধৰিলে যে তুমি মোৰ লগত কথা নাপাতা নেকি? মই ক'লোঁ কিয়, মই দেখোন কথা পাতিয়ে আছোঁ আপোনাৰ লগত। তেওঁ তেতিয়া ক'লে যে মই দেখোন তোমাৰ নামটোৱেই নাজানো আৰু মোৰ বিষয়ে তোমাৰ সুধিব লগা একোৱেই নাই। মই ক'লোঁ মধুস্মিতা মোৰ নাম। সি এতিয়া মোৰ ইমান কাষ চাপি আহিছিল যে মই সুধিম বুলি ভবা কথাটো মই মুখৰ পৰা পাহৰি গৈছিলোঁ। সি
সি মোৰ ইমানেই কাষ চাপি আহিছিল যে মই তাৰ শৰীৰৰ গৰম তাপ অনুভৱ কৰিবলৈ পাৰিছিলোঁ। এতিয়া মোৰ বুকুত এটা শিহৰণৰ সৃষ্টি হৈছিল, কাৰণ মই প্ৰথমবাৰ ইমান ওচৰৰ পৰা পুৰুষৰ সান্নিধ্য লাভ কৰিছিলোঁ। সি মোৰ কঁপি থকা উদ্যতাত আঙুলি বুলাই মৰমেৰে ক'লে, মধুস্মিতা, তুমি দেখিবলৈ সঁচাই বৰ ধুনীয়া। তোমাক যিজন ব্যক্তিয়ে বিয়া কৰাব তেওঁ বহুত ভাগ্যৱান হ'ব। তাৰ মুখৰ এইবোৰ কথাই মোক তাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ধৰিছিল। মোৰ দেহত এতিয়া তেজৰ চলাচল জোৰেৰে হ'বলৈ ধৰিছিল। তেনেতে মালতী বাই মাত লগালে, ভাত বাঢ়োনে বাইদেউ? মই তাইৰ মাতত উচপ খাই উঠিছিলোঁ। মোৰ হাতখন এতিয়া সি কেতিয়া দুহাতেৰে ধৰি আছিল মই গমেই পোৱা নাছিলোঁ। মই এতিয়া নিজৰ হাতখন লৰালৰিকৈ তাৰ হাতৰ পৰা আঁতৰাই সেই ৰুমটোৰ পৰা ওলাই আহিছিলোঁ। আমি ৰাতি ভাত খাবৰ বাবে টেবুললৈ আহোঁ। খাই থাকোঁতে আমি দুয়োৱে একো কথা পতা নাছিলোঁ। মাথো কেতিয়াবা সি মোলৈ চাইছিল আৰু কেতিয়াবা মই তালৈ চাইছিলোঁ। কেইবাবাৰো ইটোৱে সিটোৰ চকুৱে চকুৱে পৰিছিল আমাৰ। মই ভাবি আছোঁ যে ইমান কম সময়তে ৰাহুলে কেনেকৈ মোৰ ইমান আপোন হৈ পৰিছে। দাদা বৌহঁতে মোৰ বাবে ইমান ল'ৰা বিচাৰি ফুৰিছে। বৌয়ে বাৰু ৰাহুলৰ কথা এবাৰো কিয় নক'লে মোক? কাইলৈ দাদা বৌহঁত আহিলে মই নিজেই লাজমান কাটি কৰি হ'লেও মই নিজেই ৰাহুলৰ কথাটো ক'ম যে মোৰ বাবে আৰু ল'ৰা বিচাৰি থাকিব নালাগে। আপোনালোকে এতিয়া মোৰ বিয়াখন ৰাহুলৰ লগতে পতাই দিয়ক। এইদৰে আমাৰ ৰাতি আহাৰ খোৱা হৈ গৈছিল। তেতিয়া সময় প্ৰায় 11 বাজিবলৈ হৈছিল। মালতীয়ে কাম বন সামৰি তাইৰ ৰুমত শুই পৰিছিল। মই ৰাহুলৰ বাবে বিচনা ঠিক কৰি দি আহি তাক ক'লোঁ যে আহক মহাৰাজ, আপোনাৰ বাবে বিচনা ৰেডি কৰা হৈছে। সি বহুত ধেমেলীয়া স্বভাৱৰ আছিল। সিও ধেমালিৰ সুৰতেই ক'লে মোক, মহাৰাণীৰ অবিহনে মহাজৰ টোপনি ক'ত আহিব। এইদৰে হাঁহি ধেমালি কৰি চোফাত বহি আমি কথা পাতি আছিলোঁ। কথা পাতি পাতি এতিয়া মুক্ত মনে হাঁহিছিলোঁ বহু দিনৰ মূৰত মই। তাৰ ধেমেলীয়া কথাৰ মাজত ডুবি গৈছিলোঁ। অচিনাকি আছিল যদিও ৰাহুলৰ ইমান ধেমেলীয়া স্বভাৱে মোক তাৰ প্ৰতি মোহিত কৰি তুলিছিল। এতিয়া মোৰ তাক বহুত ভাল লাগিবলৈ ধৰিছিল। কেতিয়ানো হাঁহি ধেমালিৰ মাজেৰে সি আহি মোৰ একদম কাষত বহি পৰিছিলহি মই একেবাৰে গমেই পোৱা নাছিলোঁ। সঁচা কথা ক'বলৈ গ'লে মোৰো বহুত ভাল লাগিছিল তাৰ পৰশ পাই। বাহিৰত এতিয়াও বৰষুণ কিনকিনাই আছিল। মাজে মাজে বিজুলীৰ পোহৰে পৰিৱেশটো একদম ৰোমান্টিক কৰি তুলিছিল। ৰাহুলৰ চকুত মই মোৰ বাবে প্ৰেম দেখিছিলোঁ, যেন সিও মোৰ দৰে অনুভৱ কৰিছে মোৰ এনে লাগিছিল। ৰাহুলে লাহে লাহে মোৰ ওচৰ চাপি আহিছিল। তাৰ স্পৰ্শ মই মোৰ শৰীৰত অনুভৱ কৰিছিলোঁ। হঠাৎ যেন এতিয়া মোৰ জ্ঞানকণ ঘূৰি আহিছিল। মোৰ সংস্কাৰে মোক বাধা দিবলৈ চেষ্টা কৰিছিল। বিয়াৰ আগত সীমাৰ বাহিৰ হোৱাটো পাপ। মোক মোৰ অন্তৰ আত্মাই বাৰে বাৰে যেন এনে নকৰিবলৈ আহ্বান জনাইছিল। মই উচাত মাৰি তাৰ হাতৰ পৰা নিজকে আঁতৰাই আনো আৰু তাক কওঁ, চোৱা ৰাহুল, বিয়াৰ আগতে এইবোৰ কৰাটো পাপ বুলি মই ভাবোঁ। কাইলৈ দাদা বৌ আহি পালেহি মই তোমাৰ কথা ক'ম, আৰু বৌহঁতে সন্মতি দিলে তুমি দৰা সাজি আহি মোক বিয়া কৰাই লৈ যাবাহি। মোৰ কথা শুনি ৰাহুল উচপ খাই উঠাৰ দৰে উঠিছিল আৰু মোৰ ফালে এক কৰুণ দৃষ্টিৰে চাই সি একো নোকোৱাকৈ তাৰ ৰুমলৈ সোমাই যায়। মই মালতী বাইক জগাই মোৰ ৰুমত শুৱাই লওঁ আৰু দুৱাৰ লক কৰি শুবলৈ চেষ্টা কৰোঁ। মোৰ এতিয়া টোপনি একেবাৰে অহা নাছিল। মনৰ ভিতৰতে ৰাহুলক লৈ মই নানা সপোন ৰচিবলৈ ধৰিছিলোঁ। এনেকুৱা লাগিছিল যেন মই মোৰ ৰাজকুমাৰক বিচাৰি পাই গ'লোঁ। ইমান কম সময়তে সি মোৰ হৃদয়ত ঠাই অধিকাৰ কৰি ল'ব বুলি মই ভবাই নাছিলোঁ। দাদা আৰু বৌৱে এই সম্বন্ধটো মানি ল'ব বুলি মই বিশ্বাস কৰিছিলোঁ। এইবিলাক ভাবি চিন্তি থাকোঁতে কেতিয়ানো মোৰ টোপনি আহিল মই গমেই পোৱা নাছিলোঁ। ৰাতিপুৱা আগদিনাতকৈ মই সোনকালে শুই উঠিছিলোঁ। ৰাহুলৰ ৰুমটোৰ দুৱাৰ খোলা আছিল। মই এতিয়া ইফালে সিফালে চাই তাক ক'তো দেখা নাছিলোঁ। ৰাহুলক ক'তো দেখা নাপাই মই মালতীক সুধিলোঁ, ৰাহুল ক'ত আছে বুলি। তেতিয়া তাই ক'লে যে বাইদেউ তেখেত ৰাতিপুৱাই ইয়াৰ পৰা গুচি গ'ল। মোক কৈছিল যে ৰাতিপুৱা ট্ৰেইন আছে হেনো, সেইবাবে সোনকালে যাব লাগিব। মই আপোনাক জগাই দিম বুলি কৈছিলোঁ, কিন্তু তেখেতে ক'লে যে নালাগে, ইমান সোনকালে জগাই দি তেওঁ উঠি কি কৰিব। তেওঁক ক'বা যে মই আকৌ আহিম বুলি। মই তাইৰ কথা শুনি মনতে হাঁহিছিলোঁ। মই তেতিয়া ভাবিছিলোঁ যে তেওঁ নিশ্চয় আহিবই লাগিব, কিন্তু তেওঁ মোক মাত নিদিয়াকৈ যোৱাৰ বাবে অলপ বেয়া লাগিছিল। তাৰ সুবাসে আমাৰ ঘৰখন এতিয়াও আমোলমোলাই আছিল। মই এখোজ দুখোজকৈ টিভি ৰুমটোৰ ফালে যাবলৈ ধৰিছিলোঁ। তেতিয়া মোৰ অনুভৱ হৈছিল যে তাৰ লগত বহি মই ইয়াত বহুত সময় কটাইছিলোঁ। হঠাৎ টেবুলখনত চাৰিভাঁজ কৰি থোৱা কাগজৰ টুকুৰা এটাৰ ওপৰত মোৰ চকু পৰিল। মই একে উশাহতে কাগজখনত লিখা কথাবিলাক পঢ়িবলৈ ধৰিছিলোঁ। কাগজখনত সি লিখিছিল যে বহুত ডাঙৰ ভুল কৰিবলৈ ওলাইছিলোঁ আমি। ভালেই হ'ল তুমি মোক সেই ভুলৰ পৰা ৰক্ষা কৰিলা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ। তোমাক লগ নকৰাকৈ যাবলৈ ওলাইছোঁ, তাৰ বাবে মোক তুমি ক্ষমা কৰিবা। তেনেতে বেলটো বাজি উঠিল। দাদা আৰু বৌ আহি পাইছেহি।
দাদাই কোৱাৰ দৰেই ৰাতিপুৱাতে আহি ঘৰ পাইছিলহি তেওঁ। বৌৱে আহি পাই ক'লে যে মধু সোনকালে গা পা ধুই ৰেডি হোৱা, তোমাক চাবলৈ আজি ল'ৰা ঘৰৰ মানুহ আহিব। দাদা আৰু বৌ দুয়োৰে মুখত সুখৰ হাঁহি বিৰিঙি উঠিছিল। বৌৰ এতিয়া মোৰ কথা শুনিবলৈ একো সময় নাছিল। মই একো ক'বলৈ নাপালোঁ তেওঁক। বৌৱে লগে লগে কিটচেনলৈ সোমাই গৈ কি খানা বনাব লাগিব মালতীক অৰ্ডাৰ দিবলৈ ধৰিলে। মই মোৰ মনৰ কথাবিলাক বৌক ক'ম বুলি পিছে পিছে ঘূৰি ফুৰিছিলোঁ, কিন্তু দাদা থকাৰ বাবে কথাটো ক'বলৈ সাহস হোৱা নাছিল মোৰ। মই এতিয়া ভাবি পোৱা নাছিলোঁ যে কেনেকৈ কথাটো ক'ম। বৰ আফচোচ কৰি কথাটো ক'বলৈ আৰম্ভ কৰিলোঁ। বৌ, আপোনাৰ মাহীৰ ল'ৰাটো কালি ইয়ালৈ আহিছিল। বৌৱে ক'লে, কোন, ৰাহুল আহিছিল নেকি? কিয় আহিছিল সি অকলে আহিছিল নে তাৰ পত্নীও তাৰ লগত আহিছিল? এতিয়া বৌৰ কথাবিলাক শুনি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মই মনতে ভাবিলোঁ যে আচলতে ৰাহুল বিবাহিত। বৌৱে আকৌ সুধিলে, সি অকলে আহিছিল নে তাৰ পত্নীও আহিছিল? বৌৰ কথা শুনি মই বজ্ৰপাত পৰা মানুহৰ দৰে হৈ পৰিছিলোঁ। বৌৱে আলমাৰীৰ পৰা কাপোৰ উলিয়াই আছিল মোৰ ফালে পিঠি দি। তেওঁ মোৰ অৱস্থাটোৰ বিষয়ে একো গম পোৱা নাছিল। সেইবাবে মই নিজকে চম্ভালি লৈ লাহেকৈ উত্তৰ দিলোঁ, তেওঁ অকলেই আহিছিল। মালতীয়ে বহুত ধুনীয়াকৈ ভাত বনাই খুৱাই পঠিয়ালে তেওঁ। আৰু আজি ৰাতিপুৱাই ট্ৰেইন আছে বুলি আমি শুই নুঠোঁতেই সি গুচি গৈছিল। মই বৰ ধুনীয়াকৈ কথাখিনি লুকুৱাই একেটা উশাহতে উত্তৰ দি পেলালোঁ। বৌৱে ক'লে যে ঠিক আছে, মই পাছত তাৰ লগত কথা পাতিম। তুমি এতিয়া এইখন শাৰী পিন্ধি ৰেডি হোৱা, আলহী সোনকালে আহি পাবহি। এই বুলি কৈ বৌ ৰুমৰ পৰা ওলাই যায়। মই তেতিয়া বিচনাতে বহি পৰিছিলোঁ। ৰাহুল যে বিবাহিত এই কথাটো জনাৰ পাছত মোৰ তালৈ বহুত খং উঠিছিল। মই এতিয়া ভাবিছিলোঁ যে এই কথাটো মোৰ পৰা সি কিয় লুকুৱালে? মোৰ লগত প্ৰেমৰ মিছা অভিনয় কিয় কৰিছিল সি? মইনো তাৰ কি ক্ষতি কৰিছিলোঁ? ইমান সপোনৰ সৌধ সজাই সি কিয় মোৰ আৱেগক অপমান কৰিলে? মোৰ নিজৰ ওপৰতে বহুত খং উঠিছিল। কিয় মই এজন অচিনাকি মানুহক ইমান বিশ্বাস কৰিছিলোঁ, যে তাক জীৱন সংগী বনোৱাৰ সপোন দেখি পেলাইছিলোঁ। এতিয়াও একো নহ'ব লগা হৈ যোৱা নাই। মই নিজকে কণ্ট্ৰল কৰাৰ বাবে আজি সম্পূৰ্ণ পবিত্ৰ হৈ আছোঁ। এই কথাটো ভাবি মনটো শান্তিৰে ভৰি পৰিছিল মোৰ। আজি মই ইয়াৰ পৰা এটা ভাল শিক্ষা পাইছিলোঁ, যে কিছুমান মানুহে কেনেকৈ আমাৰ সৰলতাৰ সুযোগ লৈ জীৱনটো ধ্বংস কৰে। গতিকে সহজতে কাকো কেতিয়াও বিশ্বাস কৰিবলৈ নালাগে। মই এইবোৰ ভাবি চিন্তি কিমান সময় এইদৰে বহি আছিলোঁ মই নিজেই গম পোৱা নাছিলোঁ। তেনেতে বৌ আহি মোক জুমি চালে। মই সেইদৰে বহি থকা দেখি বৌৱে ক'লে যে আৰে মধু, আলহী আহি পালেহি। তুমি এতিয়া ৰেডি হোৱাই নাই যে? ড্ৰয়িং ৰুমৰ পৰা আলহীৰ মাত স্পষ্টকৈ শুনিছিলোঁ। মই ক'লোঁ, হ'লেই বৌ, 2 মিনিট ৰ'বা, ৰেডি হৈ আহিছোঁ মই। এমাহৰ পিছত মোৰ বিয়া হৈ যায়। দাদা বৌ বহুত সুখী হৈ পিতৃ মাতৃৰ দৰে নিজৰ দায়িত্ব পালন কৰি গৈছিল। প্ৰণৱৰ দৰে এজন উপযুক্ত পাত্ৰক মোৰ জীৱনৰ জীৱন সংগী হিচাপে পাই মই মোৰ জীৱনটোক লৈ বহুত সুখী। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।